26 বিধানসভা নিৰ্বাচনৰ বাবে এতিয়া গৌৰৱ গগৈৰ নেতৃত্বত কঁকালত টঙালি বান্ধি সাজু হৈছে কংগ্ৰেছ দল। ঢেকিয়াজুলিত আজি কংগ্ৰেছ দলৰ এখন বিশাল যোগদান সভা অনুষ্ঠিত হৈছিল আৰু গৌৰৱ গগৈৰ উপস্থিতিত সদ্য বিজেপি ত্যাগী বাতাস ওৰাং সহ প্ৰায় 6 শতাধিক লোকে কংগ্ৰেছ দলত যোগদান কৰিছে। যোগদান সভাতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলটোক চৌকা ভাষাৰে সমালোচনা কৰিছে গৌৰৱ গগৈয়ে। বিজেপি দলত এতিয়া নীতি আদৰ্শ নাই, বিজেপি দলটো এতিয়া দল হৈ থকা নাই, কেৱল মাত্ৰ প্ৰাইভেট লিমিটেডত পৰিণত হৈছে বিজেপি দলটোক আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপি দলটোক এতিয়া প্ৰাইভেট লিমিটেডত পৰিণত কৰিছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। 26 বিধানসভা নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধি সাজু হৈছে এতিয়া কংগ্ৰেছ দল। সদ্য বিজেপি ত্যাগী বাতাস ওৰাং সহ 6 শতাধিক লোকে এইবাৰ যোগদান কৰিছে কংগ্ৰেছত। গৌৰৱ গগৈৰ উপস্থিতিত ঢেকিয়াজুলিত কংগ্ৰেছৰ বিশাল যোগদান সভা। যোগদান সভাতে মুখ্যমন্ত্ৰী আৰু বিজেপি দলৰ বিৰুদ্ধে বিস্ফোৰণ গৌৰৱ গগৈৰ। হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি ক্ষোভিত হৈছে দলীয় নেতাকৰ্মী। জুবিন গাৰ্গৰ ন্যায়ক লৈও ৰাজনীতি কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ গৌৰৱ গগৈৰ। বিজেপি দলটো এতিয়া দল হৈ থকা নাই বুলি মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। বিজেপি দলটোত এতিয়া কোনো ধৰণৰ নীতি আদৰ্শ নাই বুলি গৌৰৱ গগৈয়ে মন্তব্য কৰিছে। বিজেপি দলটোক প্ৰাইভেট লিমিটেডৰ দৰে ব্যৱহাৰ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু 26 নিৰ্বাচনলৈ এতিয়া কঁকালত টঙালি বান্ধি সাজু হৈছে কংগ্ৰেছ দল। আজি গৌৰৱ গগৈৰ উপস্থিতিত ঢেকিয়াজুলিৰ এখন কংগ্ৰেছৰ বিশাল যোগদান সভা অনুষ্ঠিত হৈছিল আৰু গৌৰৱ গগৈৰ উপস্থিতিত সদ্য বিজেপি ত্যাগী বাতাস ওৰাং সহ প্ৰায় 6 শতাধিক বিজেপি নেতাকৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰিছে। গৌৰৱ গগৈয়ে সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা এতিয়া কংগ্ৰেছ দলত যোগদানৰ ঢৌ দেখিবলৈ পোৱা গৈছে। বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক দলৰ নেতাকৰ্মীয়ে আহি কংগ্ৰেছ দলত যোগদান কৰিছে। আজিৰ দিনটোতো গৌৰৱ গগৈৰ উপস্থিতিত ঢেকিয়াজুলিত এখন বিশাল যোগদান সভা অনুষ্ঠিত হৈছিল আৰু এই যোগদান সভাতেই বিজেপি ত্যাগী বাতাস ওৰাং সহ প্ৰায় 6 শতাধিক বিজেপি কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰিছে আৰু যোগদান সভাতেই বিজেপি দল আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো কঠোৰ ভাষাৰে সমালোচনা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। বিজেপি দলটোত এতিয়া নীতি আদৰ্শ বুলি কোনো ধৰণৰ কথা নাই, বিজেপি দলটো এতিয়া দল হৈ থকা নাই আৰু এই দলটোক এতিয়া প্ৰাইভেট লিমিটেডৰ দৰে ব্যৱহাৰ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এনেদৰে বিজেপি দল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰা দেখিবলৈ পোৱা গৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। আনহাতে জুবিন গাৰ্গৰ মৃত্যুক লৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজনীতি কৰিছে বুলি অভিযোগ আনিছে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ মন্তব্য আছে, মন্তব্য আগবঢ়াব লৈছো। য'ত কোনো বিজেপি দলৰ কৰ্মীখিনি আৰু নেতাসকল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি আজি যথেষ্ট ক্ষোভিত, দুখিত আৰু তেওঁলোকৰ নেতৃত্বৰ প্ৰতি মোহভংগ। আৰু সেইকাৰণে আমাৰ মানুহবোৰ আজি লগত তেওঁলোকে যোগাযোগ কৰিছে আৰু আমাৰ দলটোক যোগদান কৰিছে। আৰু বিশেষকৈ যিদৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জুবিন গাৰ্গৰ তদন্ত লৈ আজি নিজৰ যি ৰাজনীতি কৰি আছে বা বিফলতা কৰি আছে বা যি কৰি আছে আমিতো বুজি পোৱা নাই কি কৰিবলৈ বিচাৰে, কিন্তু এই সময়ত তেওঁ যিবোৰ সিদ্ধান্ত আৰু যিবোৰ কথাবোৰ কৈ আছে তাৰ পিছত বিজেপি দলৰ কৰ্মীখিনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি আৰু মোহভংগ হৈছে। আৰু সেইকাৰণে ভাবাতকৈ বেছি মানুহবোৰ এতিয়া বিজেপি দলটোক এৰিবলৈ আৰম্ভ কৰিছে। দেখিছেই যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত জুবিন গাৰ্গৰ তদন্তত ন্যায় আমি দেখা নাপাম, ন্যায় পোহৰ আমি দেখা নাপাম, সঁচা কথা পোহৰ আমি দেখা নাপাম। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি
গোটেই দলটোকে এটা ধ্বংস কৰি য'ত কোনো আদৰ্শ নাই, য'ত কোনো বিবেক নাই, য'ত কোনো চিন্তাধাৰা নাই, মাত্ৰ প্ৰাইভেট লিমিটেড ফাৰ্ম দৰে ব্যৱহাৰ কৰি আছে। এই প্ৰাইভেট লিমিটেড ফাৰ্মৰ ভিতৰত 5জন মূল ডিৰেক্টৰ আছে। এই ডিৰেক্টৰ ভিতৰত হৈছে এজন ইয়াৰে স্থানীয় মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়া, বাকীখিনি পীযুষ হাজৰিকা ডাঙৰীয়া, মানৱ ডেকা ডাঙৰীয়া, জয়ন্ত বৰুৱা ডাঙৰীয়া, দিগন্ত কলিতা ডাঙৰীয়া আছে। আৰু সেইকাৰণে বিজেপি কৰা মানুহবোৰে কৈছে কি এতিয়া তেওঁলোকৰ দল হৈ থকা নাই। দলৰ ভিতৰত ৰাজনৈতিক চিন্তাধাৰা থাকে, আদৰ্শ থাকে, স্বাভিমান থাকে, আৱেগ থাকে, ইতিহাস থাকে, পৰিকল্পনা থাকে। কিন্তু এতিয়া বিজেপি দল হৈ থকা নাই, বিজেপি হৈ গৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰাইভেট লিমিটেড ফাৰ্ম, য'ত প্ৰত্যেকগৰাকী ব্যক্তি নিজৰ পৰিবাৰৰ নামত কোটি কোটি টকাৰ ধন সম্পত্তি গঢ়ি তুলিবলৈ বিচাৰিছে। বিজেপি দলৰ কৰ্মীখিনি আৰু নেতাসকল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি আজি যথেষ্ট ক্ষোভিত, দুখিত আৰু তেওঁলোকৰ নেতৃত্বৰ প্ৰতি মোহভংগ। আৰু সেইকাৰণে আমাৰ মানুহবোৰ আজি লগত তেওঁলোকে যোগাযোগ কৰিছে আৰু আমাৰ দলটোক যোগদান কৰিছে। আৰু বিশেষকৈ যিদৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জুবিন গাৰ্গৰ তদন্ত লৈ আজি নিজৰ যি ৰাজনীতি কৰি আছে বা বিফলতা কৰি আছে বা যি কৰি আছে আমিতো বুজি পোৱা নাই কি কৰিবলৈ বিচাৰে। কিন্তু এই সময়ত তেওঁ যিবোৰ সিদ্ধান্ত আৰু যিবোৰ কথাবোৰ কৈ আছে, তাৰ পিছত বিজেপি দলৰ কৰ্মীখিনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি আৰু মোহভংগ হৈছে। আৰু সেইকাৰণে ভাবাতকৈ বেছি মানুহবোৰ এতিয়া বিজেপি দলটোক এৰিবলৈ আৰম্ভ কৰিছে। দেখিছেই যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত জুবিন গাৰ্গৰ তদন্তত ন্যায় আমি দেখা নাপাম, ন্যায় পোহৰ আমি দেখা নাপাম, সঁচা কথা পোহৰ আমি দেখা নাপাম। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি গোটেই দলটোকে এটা ধ্বংস কৰি য'ত কোনো আদৰ্শ নাই, য'ত কোনো বিবেক নাই, য'ত কোনো চিন্তাধাৰা নাই, মাত্ৰ প্ৰাইভেট লিমিটেড ফাৰ্ম দৰে ব্যৱহাৰ কৰি আছে। এই প্ৰাইভেট লিমিটেড ফাৰ্মৰ ভিতৰত 5জন মূল ডিৰেক্টৰ আছে। এই ডিৰেক্টৰ ভিতৰত হৈছে এজন ইয়াৰে স্থানীয় মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়া, বাকীখিনি পীযুষ হাজৰিকা ডাঙৰীয়া, মানৱ ডেকা ডাঙৰীয়া, জয়ন্ত বৰুৱা ডাঙৰীয়া, দিগন্ত কলিতা ডাঙৰীয়া আছে। আৰু সেইকাৰণে বিজেপি কৰা মানুহবোৰে কৈছে কি এতিয়া তেওঁলোকৰ দল হৈ থকা নাই। দলৰ ভিতৰত ৰাজনৈতিক চিন্তাধাৰা থাকে, আদৰ্শ থাকে, স্বাভিমান থাকে, আৱেগ থাকে, ইতিহাস থাকে, পৰিকল্পনা থাকে। কিন্তু এতিয়া বিজেপি দল হৈ থকা নাই, বিজেপি হৈ গৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰাইভেট লিমিটেড ফাৰ্ম, য'ত প্ৰত্যেকগৰাকী ব্যক্তি নিজৰ পৰিবাৰৰ নামত কোটি কোটি টকাৰ ধন সম্পত্তি গঢ়ি তুলিবলৈ বিচাৰিছে।